সাধারণ এটা কল গাছৰ লৈ আমি কন্ট্ৰেক্টৰ ঠিকাদাৰৰ মহৰী হিচাপে তাতো আমি কাম কৰোঁ। এই সাধারণ কল গাছ লৈ আমাক যি ব্যৱহাৰ কৰিল সেইটোৰ কাৰণে আমি বৰবোৰ থানাত এজাহাৰ দিছোঁ। সেই মৰ্মে আমাক বিলিচিপাৰাৰ অচি ছাৰে আমাক আজি মাতিছে। সেইমতে আমি বিলিচিপাৰাত আহিলোঁ। আমাক ছাৰক আমি ছাৰৰ তাতো গ'লোঁ। ছাৰে আমাক ক'লে যে ঠিক আমি ছাৰক ক'লোঁ। ছাৰ সেইমতে আমাক ক'লে ঠিক আছে, যি কৰিব লাগে আমি কৰিম। আমি আমাৰ ৰাইজৰ ওচৰত বা সকলোৰে ওচৰত এটা অনুৰোধ, আমাক যেনেকুৱা ব্যৱহাৰ কৰিছে এনেকুৱা ব্যৱহাৰ যাতে দ্বিতীয়বাৰ বেলেগৰ লগত নকৰে। ৰাজহুৱা স্থানত মোক যিদৰে অপমান কৰিছে মই নিজে খুব লজ্জিত হৈছোঁ আৰু মই নিজে ছুইচাইড হোৱাৰ কাৰণে খুব মানে মোৰ মনটা কেনেকৈ কিবা কৰি আছে, মানে মোক আমালোকক খুব বেয়া লাগিছে। অলৰেডি 24 ঘণ্টা গছত তৰা পাৰ হ'ল। তো এতিয়ালৈকে দোষী বিধায়কজন গ্ৰেপ্তাৰ বা তেনেকুৱা ধৰণৰ আইনী কোনো পদক্ষেপ হাতত লোৱা হোৱা নাই। প্ৰশাসনৰ পৰা একো ব্যৱস্থা হাতত লোৱা নাই। আমি এই জাগতে প্ৰশাসন লগতে অসম চৰকাৰক অনুৰোধ যাচিম আৰু লগতে এইটো ইনফৰ্মো দিম। আৰু আমি 24 ঘণ্টাৰ সময় বান্ধি দিছোঁ। 24 ঘণ্টাৰ সময়ৰ ভিতৰত যদি তেখেতক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে আমি ৰাজপথত নামি আহিবলৈ বাধ্য হ'ম। জনপ্ৰতিনিধিৰ এনে কাৰ্যকলাপ আমি কেতিয়াও মানি নলওঁ আৰু আমাৰ বিশ্বাস আমাৰ বিলেচিপাৰা থানাৰ পৰাই এজন জনপ্ৰতিনিধি হিচাপে তেওঁক নিশ্চয় ৰেহাই নিদিব। ৰেহাই নিদি আইনী যিটো প্ৰক্ৰিয়াৰে যিটো বিচাৰ হয় সেইটো বিহিত ব্যৱস্থা ল'ব বুলি আমাৰ দীৰ্ঘ বিশ্বাস।